দূৰণি তাতো পাউলা কোনি ফুলা বিচনী লৈ আহিবা বেত দূৰণি তাতো ভলোৱা লক্ষ্মী মাঝত লৈ আহিবা টেকেলি তাতো ভলোৱা ডালিয়ে কাষত লৈ আহিবা লোটাটি তাতো ভৰালোৱা জ্বলে। প্ৰথম দিনাখন আমাৰ চুকৰ কইনাজনী এনেদৰে বাহিৰলৈ আনি পেলাই গা ধুৱাবৰ কাৰণে এনেকৈ দুলনি সজাই থকা হৈছে। এয়া আমাৰ গাঁৱৰে আইসকল আহি পেলাই সকলোৱে সহায় সহযোগিতা কৰিছে এনেদৰে দুলনিখনত। ইয়াৰ দুলনি চাউল, এফালে কলডিল আৰু বন্তি চাকি, এফালে কল আৰু বিচনী, টেকেলি আৰু লোটা, এফালে যাঠি এনেদৰে সজোৱা হৈছে। আৰু বহুতো আছে, বহুতখিনি নিয়ম আছে কৰিবৰ কাৰণে। এফালে আমথালি, টেকেলিত আমথালি ইয়াত ভৰোৱা নাই এতিয়ালৈকে, এইফালে চাই আছে। আমথালিও ইয়াত হিচাপতহে ভৰাব পাৰি, 7 যোৰ এটা 9 যোৰ এটা এনেকৈহে ভৰাব পাৰি, নহ'লে জোৰকৈ নিদিয়ে। আৰু আমাৰ এই দুলনিত থকা কলখিনিও জোৰকৈ নিদিয়ে, গোটেইখিনি মানে বিজুখীয়াকৈ দিব লাগে। আৰু এয়া আমাৰ মৰাণ সমাজৰ কিছুমান নীতি নিয়ম তুলনি বিয়াৰ। তাকে আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যিহেতু ইমানো মই বৰ বেছি নাজানো বাৰু, আৰু যদিও এইখিনি ভিডিঅ'খিনিত মোৰ কেনেবাকৈ কিবা ভুল হৈছে আপোনালোকে জনাবোৰে শুধৰাই দিব দেই। আগলৈ মই শুধৰাবলৈ চেষ্টা কৰিম। যিহেতু আমাৰ ভতিজাজনী তুলনি বিয়াখন 5দিনীয়া হ'ল, 5দিনীয়া কাৰ্যসূচী লোৱা হ'ল। তাকে আৰু আপোনালোকক এনেদৰে নিমন্ত্ৰণ জনালোঁ, পাৰিলে আহিব। শুকুৰবাৰ দিনাখন আমাৰ তুলনি বিয়া উঠোৱা হ'ব দেই। আজিলৈ আহিছোঁ, বাই বাই।